দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত আজব ঘটনা। এইবুলি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰীক্ষাৰ বহি মূল্যাংকনৰ সময়ত এক বৃহৎ খেলিমেলি সংঘটিত হৈছে। অধ্যক্ষ নৰকান্ত অধিকাৰী, ঠিকাদাৰ অক্ষ পংকজ লোচন গোস্বামী। যে বহু কাম কৰিবলগীয়া কাম তেওঁলোকে ঠিকাত কৰি আছে। হিন্দী পৰীক্ষাৰ বহি মূল্যাংকন কৰিলে ৰাজনীতি আৰু দৰ্শনৰ 3 অধ্যাপক। এখেতসকলৰ কথাবিলাক চালে আলু পিঁয়াজৰ বেপাৰী লেখীয়া অনুভৱ হয়। এইবুলি দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰীক্ষাৰ বহি মূল্যাংকনৰ সময়ত এক বৃহৎ খেলিমেলি সংঘটিত হৈছে। আমি পোৱা তথ্য অনুসৰি হিন্দী বিষয়ৰ পৰীক্ষাৰ বহি মূল্যাংকন কৰিলে দৰ্শন আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যাপকে। লগতে এই বহিসমূহ চেণ্টাৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত গৰৈমাৰীত মূল্যায়ন কৰা হৈছে আৰু এই কথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় অধ্যক্ষই নিজেই স্বীকাৰোক্তি দিছে। আমি পোৱা তথ্য অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয় অনুমোদিত চেণ্টাৰসমূহতহে বহিসমূহ উক্ত বিষয়ৰ বিষয় শিক্ষকৰ দ্বাৰা মূল্যায়নৰ পিছত মূল্যাংকন কৰা নিয়ম। ইতিমধ্যে দৰ্শনৰ শিক্ষক দেৱজিৎ ৰাভাই এগৰাকী সংবাদকৰ্মীক ফোনযোগে দিয়া স্বীকাৰোক্তি মতে তেওঁ আৰু তেওঁৰ এগৰাকী ৰাজনীতি বিভাগৰ শিক্ষয়িত্ৰীয়ে হিন্দী বিষয়ৰ বহি স্কুটিনি কৰিছে, যিটো স্নাতক মহলাৰ প্ৰথম সন্মানিকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হৈছে বুলি আমি ক'ব বিচাৰিছোঁ। হিন্দী বিষয়ৰ পৰীক্ষাৰ বহি মূল্যাংকন কৰিলে দৰ্শন আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যাপকে সাংবাদিকৰ প্ৰশ্নত অধ্যক্ষ অধিকাৰী ডাঙৰীয়াই জানিবলৈ দিয়া মতে তেওঁৰ অজ্ঞাতে 3 গৰাকী অধ্যাপকে পৰীক্ষাৰ বহি মূল্যাংকনৰ নামত সংঘটিত কৰিলে এনেকুৱা ঘটনা। কথাটো মন কৰিব, তেওঁ কিন্তু কণ্ট্ৰলাৰ হেড। তেওঁৰ অজ্ঞাতে পৰীক্ষাৰ বহিৰ লেখীয়া এক গুৰুত্বপূৰ্ণ সম্পদ 3 গৰাকী অধ্যাপকে এই কাণ্ড সংঘটিত কৰিলে। তেতিয়াহ'লে তেওঁৰ কণ্ট্ৰলিং নাই, তেওঁ দায়িত্ব পালন কৰিছেনে? আমাৰ প্ৰশ্ন সেইখিনিত আছে। স্নাতক মহলাৰ প্ৰথম সন্মানিকত হিন্দী বিষয়ৰ প্ৰায় 2000 বহি ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হৰেণ কলিতা, ৰাইনা বেগম আৰু দৰ্শন বিভাগৰ অধ্যাপক দেৱজিৎ ৰাভাই 3য় বৰ্গৰ কৰ্মচাৰী বিপুল দাস সহ লগ লাগি মূল্যাংকন কৰিছে। যে বহু কাম কৰিবলগীয়া কাম তেওঁলোকে ঠিকাত কৰি আছে। এই বহিছোৱা কাৰবাৰটো চেণ্টাৰৰ বাহিৰত যাব নোৱাৰে, কিন্তু অধ্যক্ষ ডাঙৰীয়াই নিজৰ কলেজৰ পৰা 40 কিলোমিটাৰ দূৰৰ ঠাইলৈ বহি পঠিয়াই আৰু অধ্যাপকসকলৰ ঘৰে ঘৰে বহি দি পেলাই তেওঁলোকে চোৱা চিতাৰ ব্যৱস্থা কৰাই বিল বনাই তেওঁলোকে পইচা আদায় লৈ আছে। পইচাত মোৰ লক্ষ্য নহয়। আপোনালোকৰ জৰিয়তে কৈছোঁ, কোনোবাই পৰিশ্ৰম কৰিলে প্ৰাপ্য তেওঁলোকে মজুৰি পাব লাগে, তাৰ কাৰণে নাপালে আমিও প্ৰতিবাদ কৰিম। কিন্তু আপোনাৰ যোগ্যতা অনুসৰি ইউনিভাৰ্চিটিয়ে যিখিনি আপোনাক যোগ্যতা দিছে সেইখিনি আপুনি বেলেগত ঠিকাত দি পেলাই আপুনি বেলেগ কামত ব্যস্ত হৈ থাকি বেলেগৰ দ্বাৰাই আপুনি বিল বনাই পইচাটো আপুনি হজম কৰাটো, এইটো ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছে। এই ধৰণৰ কাৰুকাৰ্য এইবাৰে প্ৰথম নহয়, ইয়াৰ আগতো হৈছিল, কিন্তু আমাৰ হাতত তথ্য প্ৰমাণ নাছিল। এইবাৰ আমি তথ্য প্ৰমাণ পাইছোঁ। আমি আপোনালোকৰ জৰিয়তে ইয়াৰ এটা তদন্ত বিচাৰিছোঁ। কৰ্তৃপক্ষৰ ফালৰ পৰা এটা তদন্ত বিচাৰিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, উপাচাৰ্য মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিছোঁ যে এই ব্যৱস্থাটোৰ এটা তদন্ত হ'ব লাগে আৰু যি অযোগ্য ব্যক্তিসকলে এই গুৰুত্বপূৰ্ণ আৰু এই অঞ্চলটোৰ উন্নয়নৰ ভৱিষ্যতৰ বন্তি গছি কলুষিত কৰিলে বা ছাত্ৰীসকলক নিজৰ জীৱন অন্ধকাৰলৈ ঠেলি দিলে, ইয়াৰ এটা তদন্ত হ'ব লাগে। আপোনালোকে জানে, কিবা এটা পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছতে বহু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱক বা শুভাকাংক্ষীসকলক কয় যে মই ইমান ধুনীয়াকৈ লিখিছিলোঁ, মই ইমান নম্বৰ পাব লাগিছিল, মই ইমানখিনি নম্বৰ কেনেকৈ পালোঁ, মই বহি কল কৰিম, মই অমুক কৰিম, মই তমুক কৰিম। এই যে পৰিৱেশবিলাকৰ সৃষ্টি হয়, এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে সৃষ্টি হৈছে। আৰু এই সৰু সৰু ঘটনাবিলাকে এজন ছাত্ৰ বা ছাত্ৰীৰ
ভৱিষ্যত জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। আৰু আমি লক্ষ্য কৰিছোঁ, ভগৱানে কাৰো তেনেকুৱা নকৰক, যে এনেকুৱা ঘটনাৰ বশৱৰ্তী হৈ বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন ধ্বংস কৰাও আমি লক্ষ্য কৰিছোঁ। গতিকে এইটো আমাৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ হৈছে। এই অপৰাধীসকলক ন্যায়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিভিন্ন সংবাদ মাধ্যমত অধ্যক্ষগৰাকী ক'বলগীয়াখিনি কৈছে, তেখেতৰ অজানিতে হৈছে, এইটো কথা আমি মানি ল'ব পৰা নাই। কাৰণ তেওঁ হ'ল মুখ্য ব্যক্তি। তেওঁৰ অজানিতে কোনোবাই নংহ বহি কলেজৰ পৰা উলিয়াই লৈ গৈ কাৰোবাৰ বেলেগ বিষয়ৰ শিক্ষকে চাই পেলাই জমা দিব, তাৰপিছত তেখেতে গম পাব, ব্যৱস্থা লোৱা বুলি ক'ব, ভুলটো হৈয়ে গ'ল আৰু কি কৰিম বুলি উত্তৰ দিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। যদি এইখিনি সচেতন নাগৰিকসকলৰ প্ৰচেষ্টাত ওলাই নপৰিলহেঁতেন, তেতিয়াহ'লেতো তেনেকেই চলিলহেঁতেন, আগত যেনেকৈ চলি আছে। গতিকে আপোনালোকৰ জৰিয়তে ইয়াৰে এটা বিহিত ব্যৱস্থা অনতিপলমে ল'ব লাগে। আৰু যদি অধ্যক্ষগৰাকীয়ে খুব অসুবিধা পাইছে চলোৱাত, তেখেতৰ যদি কামৰ ভিৰ বেছি হৈছে, তেতিয়াহ'লে তেখেতে স্বইচ্ছাই সেই আসনখন ত্যাগ কৰি কোনোবা যোগ্য ব্যক্তিক সেই আসনখনত বহোৱাৰ ব্যৱস্থা কৰিব লাগে। বন্ধুসকল, মোৰ ক'বলগীয়া এইখিনি, আমাৰ এইটো ৰিয়েকশ্যন এইটোৱে যে আমি নিজে গঢ়া এটা অনুষ্ঠানত কোনোবাই আহি এনেকুৱা ধৰণৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিব, তাক আমি কেতিয়াও চাই বা সহ্য কৰি নাথাকোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhatiahom@gmail.com।